हेलो बच्चों मेट्रिक 2027 दिबा नेকি যদি হয় তেন্তে নিশ্চয় তোমালোকে চিন্তিত হৈ আছা যে মেট্ৰিক 2027 ৰ কাৰণে কি গাইডেন্স লবা কি বুক ললে তোমালোকৰ ভাল হ'ব তো বহুতে মোক কৈও আছিলা যে স্যাৰ বুক লিষ্ট দিব লাগে মেট্ৰিক 2027 ৰ প্ৰিপাৰেচনৰ কাৰণে তো ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ সন্মুখত লৈ আহিছো জিবিডি গাইডেন্স তো ছাত্ৰ ছাত্ৰীসকল জিবিডি বুলি ক'লে তোমালোকে নিশ্চয় চিনি পাবা কিয়নো তোমালোকে ক্লাস 9 ৰ পৰা ইসাগে জিবিডি গাইডেন্স বুলি শুনিয়ে আছা বা তোমালোকে সাগে ক্লাস 9 তো জিবিডি পঢ়িছা তো এতিয়া তোমালোকে যদি ক্লাস 10 ত উঠিছা আৰু তোমালোকে মেট্ৰিক 2027 দিবা তেনে তোমালোকৰ ভাল প্ৰিপাৰেচনৰ কাৰণে জিবিডি ওয়ান অফ দা বেষ্ট গাইডেন্স হয় কিয়নো তেওঁলোকে বৰ্তমান তোমালোকৰ যোনটো প্যাটাৰ্ন কৰিছে নিউ প্যাটাৰ্ন এমসিকিউজ এন্ড থিওৰি সেপাৰেটলি তোমালোকৰ যোনটো নিউ প্যাটাৰ্ন কৰিছে আৰু প্ৰশ্নবোৰ যেনেকা প্যাটাৰ্নত আহে তেওঁলোকে সেম হে প্যাটাৰ্নটো ফলো কৰি তোমালোকৰ বাবে জিবিডি গাইডেন্স খিনি প্ৰিপেয়াৰ কৰিছে আৰু এই জিবিডি গাইডেন্স খিনি তোমালোকে লৈ যদি ভালকে পঢ়া তেন্তে তোমালোকে 100% ভাল ৰিজাল্ট কৰিব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল মোৰ হাতত জিবিডি গাইডেন্স খিনি আছে তোমালোকক দেখাই ওয়ান বাই ওয়ান সাবজেক্ট তোমালোকক দেখাই দিম তেওঁলোকে জিবিডি গাইডেন্সত কোনবোৰ প্ৰশ্ন দিছে বা কেনেকা পাঠভিত্তিক আকো এডিশনাল কোৱেশ্চনবোৰ কেনেকা দিছে উত্তৰৰ হৈতে গোটেইখিনি ডিটেইলছত তোমালোকক দেখাই দিম গতিকে ভিডিওটো একদম স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো তোমালোকে চাবলৈ ট্ৰাই কৰিবা তেতিয়াহে তোমালোকে বুজি পাবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা তো ছাত্ৰ ছাত্ৰীসকল বলা এতিয়া আমি ডিটেইলছত চাও এই বুক কেইখনত কি আছে একচুয়ালি তোমালোকৰ তো প্ৰথমতে তোমালোকে দেখা পাইছা মোৰ হাতত আছে ইংলিছৰ জিবিডি তো ইংলিছৰ ক্লাস 10 ৰ আছে আকৌ তোমালোকৰ সমাজ বিজ্ঞান অৰ্থাৎ সোশিয়াল সায়েন্সৰ আছে তাৰপিছত আকৌ তোমালোকৰ বিজ্ঞান সহায়িকা অৰ্থাৎ তোমালোকৰ যোনখন বিজ্ঞান সাবজেক্ট আছে জেনাৰেল সায়েন্স সেইখন আকৌ তোমালোকৰ ম্যাথমেটিক্স আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই কিতাপ কেইখন আসামিজ মিডিয়ামৰ হয় সেম তেনেকে তোমালোকৰ যিসকলৰ মিডিয়াম ইংলিছ আছে ইংলিছ মিডিয়ামৰো বুক উপলব্ধ আছে তোমালোকে ইংলিছ মিডিয়ামতো লব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি ইংলিছৰ বুকখন চাও ইয়াতে তোমালোকৰ কি দিয়া আছে ভালকে অলপ চোৱা তো প্ৰথমতে তোমালোকে দেখা পাইছা ফ্ৰন্ট পেজখন এনেকা আছে তাৰপিছত তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকৰ মেইন ইংলিছৰ টেক্সট বুকৰ যোনখিনি তোমালোকৰ চেপ্টাৰ আছে এ লেটাৰ টু গড আকৌ নেলসন মেণ্ডেলা ইয়াতে তোমালোকৰ যোনবোৰ প্ৰোজ সেকশন আছে আকৌ পোয়েট্ৰি সেকশন আছে গোটেইখিনি তোমালোকৰ questions answer সব দিয়া আছে তো ছাত্ৰ ছাত্ৰীসকল তাৰপিছত আকৌ তোমালোকৰ ইয়াতে ধুনিয়াকে গোটেইখিনি চেপ্টাৰ দিয়া আছে আকৌ ফ্ৰুট পিন উইদাউট ফিট যোনটো তোমালোকৰ সাপ্লিমেন্টাৰী হেখনো তোমালোকৰ ধুনিয়াকে দিয়া আছে লগতে তোমালোকৰ গ্ৰামাৰ সেকশনো দিয়া আছে ইয়াতে সলিউশন সহ আছে তো তোমালোকে চাব পাৰিছা লগতে ছাত্ৰ ছাত্ৰীসকল লাষ্টত আকৌ তোমালোকৰ 2026 সলভ মডেল পেপাৰো আছে তো ইয়াতে প্ৰথম চেপ্টাৰটো তোমালোকৰ লৈছো তো প্ৰথম চেপ্টাৰটো আছে এ লেটাৰ টু গড তোমালোকে চাব পাৰিছা এ লেটাৰ টু গড ভগৱানলৈ এখন চিঠি তো তোমালোকৰ চেপ্টাৰটোৰ অসমীয়া হাৰাংহ ইয়াতে দিয়া আছে ধুনিয়াকে তাৰ পাছত আকৌ তোমালোকৰ প্ৰথমতে চেপ্টাৰৰ হাৰাংহ দিয়া আছে এটো তোমালোকে ধুনিয়াকে বুজিব পাৰিবা যিসকলে ইংলিছ তেনেকে বুজি নোপোৱা তেওঁলোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় কিয়নো তোমালোকে ইংলিছৰ চেপ্টাৰখন যেতিয়া আসামিছত বুজি পাবা তেতিয়া তোমালোকৰ ইজি হৈ পৰিব তো প্ৰথমতে ইয়াতে চেপ্টাৰ প্ৰথমতে তোমালোকৰ ইয়াতে অসমীয়া চেপ্টাৰ এক্সপ্লেনেশন আছে তাৰ পাছত তোমালোকৰ কোৱেশ্চনছবোৰ ষ্টাৰ্ট হৈছে ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চনছবোৰ তোমালোকে চাইছা কোৱেশ্চনৰ লগতে উত্তৰ আকৌ কোৱেশ্চনটো অসমীয়াত অনুবাদ কৰা আছে তোমালোকে বুজি পাবলে বহুত ইজি হৈ পৰিব তো চাব পাৰিছা ইংলিছৰ সেম এনেকা আকৌ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যোনটো অবজেক্টিভ কোৱেশ্চনছ অৰ্থাৎ তোমালোকৰ পৰীক্ষাত 45 মাৰ্কছৰ এমসিকিউছো আহিব তো 45 মাৰ্কছৰ এমসিকিউছো তেওঁলোকে ইয়াতে ধুনিয়াকে দিয়া আছে তোমালোকে চাব পাৰিছা এমসিকিউছৰ কাৰণে তোমালোকে একদম টেনচন লব নালাগে ইয়াতে ধুনিয়াকে সব এমসিকিউছো দিয়া আছে তো ছাত্ৰ ছাত্ৰীসকল এনেকে তোমালোকৰ ইংলিছৰ গোটেইখিনি চেপ্টাৰ যিমান যি লাগে ইংলিছত তোমালোকে যি পঢ়িব লাগে সব ইয়াতে ধুনিয়াকে দিয়া আছে ইংলিছৰ এইখনত আকৌ লাষ্টত তোমালোকৰ মডেল পেপাৰ এখনো সলভ কৰা আছে তো তোমালোকৰ এখন হৈছে ইংলিছৰ কাৰণে জিবিডি তাৰপিছত নেক্সট তোমালোকক সোশিয়াল খন অলপ ডেমো দেখাই দিও তো সোশিয়ালৰ জিবিডি খন তোমালোকৰ ওভাৰঅল এনেকা হ'ব তো ইয়াতে কি আছে তোমালোকে চাই লোৱা
তো ছাত্ৰ ছাত্ৰীসকল সোশিয়েল সায়েন্সৰ তোমালোকৰ তিনটা পাৰ্ট আছে তো তিনটা পাৰ্টৰে তোমালোকৰ অনুশীলনীত যিবোৰ প্ৰশ্ন আছে অৰ্থাৎ এক্সাৰসাইজৰ কুৱেশ্যনছবোৰ লগতে তোমালোকৰ এডিশনাল কুৱেশ্যনছবোৰ প্ৰতিটো চেপ্টাৰৰ লগতে তোমালোকৰ যিমানখিনি এমচিকিউজ চাব লাগে সব ইয়াতে ধুনীয়াকৈ আছে চাব পাৰিছা প্ৰথমতে ইতিহাস অৰ্থাৎ তোমালোকৰ হিষ্ট্ৰী পাৰ্ট দিয়া আছে তাৰ পিছত ভূগোল জিওগ্ৰাফি পাৰ্ট আকৌ তোমালোকৰ লাষ্টত পলিটিক্যাল এণ্ড ইকনমিক্স ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান তো সেম আসামিজ ইংলিছ দুটা মিডিয়াম আছে তো ছাত্ৰ ছাত্ৰীসকল এইখন তোমালোকৰ আসামিজ মিডিয়ামৰ বুক হয় কিন্তু ইংলিছ মিডিয়ামৰো সেম আছে যিসকলৰ মিডিয়াম ইংলিছ তেওঁলোকে ইংলিছ মিডিয়ামত ল'বা আৰু যিসকলৰ মিডিয়াম আসামিজ তেওঁলোকে আসামিজ মিডিয়ামত ল'বা তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে চাব পাৰিছা সোশিয়েল সায়েন্সৰ প্ৰথমতে দিয়া আছে ইতিহাস প্ৰথমতে দিয়া আছে তোমালোকৰ হিষ্ট্ৰী পাৰ্ট তো হিষ্ট্ৰী পাৰ্টৰ 5টা চেপ্টাৰ ধুনীয়াকৈ তোমালোকৰ প্ৰথমতে তোমালোকৰ পাঠ ভিত্তিক প্ৰশ্নোত্তৰ তো তোমালোকৰ কুৱেশ্যনৰ লগতে ধুনীয়াকৈ আনসাৰ্ছবোৰ দিয়া আছে তোমালোকে চাব পাৰিছা তো ইজি ল্যাঙ্গুৱেজত হয় আনসাৰ্ছবোৰ তোমালোকে ভালকৈ যেতিয়া লৈ চাবা তেতিয়া বুজি পাবা তো ছাত্ৰ ছাত্ৰীসকল চাব পাৰিছা প্ৰথমতে ধুনীয়াকৈ অনুশীলনীৰ প্ৰশ্নবোৰ দিয়া আছে উত্তৰৰ সৈতে লগতে তোমালোকৰ অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ দিয়া আছে আৰু তোমালোকে জানাই সোশিয়েলত মাজৰ প্ৰশ্নবোৰ বহুত বেছিকৈ আহে তো ইয়াতে একচুয়ালি অতিৰিক্ত প্ৰশ্নবোৰ বহুত ধুনীয়াকৈ দিয়া আছে টপিক ওয়াইজ ইয়াতে প্ৰথমতে তোমালোকক দিছে এমচিকিউজ আৰু এই এমচিকিউজবোৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এনকা নিচিনা এমচিকিউজে তোমালোকৰ পৰীক্ষাত আহিব তো চাব পাৰিছা উত্তৰো দিয়া আছে তোমালোকে ধুনীয়াকৈ একো টেনচন নাই লৈ ললেই হ'ল তো চাব পাৰিছা তোমালোকে প্ৰথমতে এমচিকিউজ দিয়া আছে তেতিয়াসকল চাব পাৰিছা তোমালোকে প্ৰথমতে অতিৰিক্ত শৰ্ট আনসাৰ্ছবোৰ দিয়া আছে যোনবোৰ তোমালোকৰ এমচিকিউ সিস্টেমত আহিব তাৰ পিছত আকৌ তোমালোকৰ অতিৰিক্ত দীঘলীয়া প্ৰশ্নবোৰ আছে চমু আৰু দীঘল প্ৰশ্ন তো ইয়াতে চাব পাৰিছা এনেকৈ তোমালোকৰ প্ৰশ্নৰ লগতে উত্তৰ সহ ধুনীয়াকৈ আছে এক্সাৰসাইজ এডিশনাল সব থাকিব ইয়াতে আৰু তিনটা পাৰ্টৰে আছে এনেকৈ তোমালোকে চাব পাৰিছা অলপ ভলিউম হয় বাৰু কিয়নো তিনটা পাৰ্ট আছে সোশিয়েল সায়েন্সৰ তো এনেকৈ তোমালোকে যেতিয়া ল'বা তেতিয়া দেখা পাবা ধুনীয়াকৈ অল চেপ্টাৰ আছে ধুনীয়াকৈ মই জাস্ট এটা চেপ্টাৰ তোমালোকক দেখুৱাই দিছোঁ তো ছাত্ৰ ছাত্ৰীসকল এইখন আছিলে তোমালোকৰ সমাজ বিজ্ঞান অৰ্থাৎ সোশিয়েল সায়েন্সৰ কাৰণে তো তাৰ পিছত তোমালোকক বিজ্ঞানৰ এখন চেপ্টাৰ দেখাই দিওঁ তো বিজ্ঞানৰ ওভাৰঅল জিবিডি এনেকা হ'ব তোমালোকৰ তো ইয়াতে তোমালোকক কি দিয়া আছে চোৱা ভালকৈ তো প্ৰথমতে তোমালোকক চেপ্টাৰ ওয়াইজ ধুনীয়াকৈ প্ৰতিটো চেপ্টাৰৰ তোমালোকৰ কিতাপত থকা প্ৰশ্নাৱলী অনুশীলনী সব ইয়াতে ধুনীয়াকৈ উত্তৰৰ সৈতে আছে লগতে প্ৰতিটো চেপ্টাৰত অতিৰিক্ত অৰ্থাৎ এডিশনাল কুৱেশ্যনছ যিবোৰ ইম্পৰ্টেন্ট প্ৰতিটো টপিক ওয়াইজ তেনেকৈ ধুনীয়াকৈ কভাৰ কৰা আছে তোমালোকে যেতিয়া ল'বা লোৱাৰ পাছত চালে তোমালোকে বুজি পাবা তো ইয়াতে চাব পাৰিছা তোমালোকে বহুত ইম্পৰ্টেন্ট হয় আৰু তেওঁলোকে যোনবোৰ ইয়াতে সন্নিৱিষ্ট কৰিছে সেইবোৰ একচুয়ালি তোমালোকৰ পঢ়াত অহাবোৰে দিছে আৰু তোমালোকে এইখন লৈ ভালকৈ যদি পঢ়া তেনে ক্ষেত্ৰত তোমালোকে আৰু একো টেনচন কৰিব নালাগে তোমালোকে ভালকে এই গুটেইখিনি যদি ভালকে কমপ্লিট কৰিব পাৰা ইজিলি তোমালোকে 90+ পাই যাবা তো ইয়াতে চাব পাৰিছা প্ৰথমতে ধুনীয়াকৈ ইয়াতে দিয়া আছে উত্তৰৰ সৈতে আৰু এইবোৰে তোমালোকৰ পৰীক্ষাত আহে তো তোমালোকে চাব পাৰিছা সায়েন্সৰ এনেকা উত্তৰৰ সৈতে থাকিব ইম্পৰ্টেন্ট ৰিএকচন ফৰ্মুলাছ তোমালোকৰ কিতাপত থকা প্ৰশ্নাৱলী আকৌ অনুশীলনী সব ইয়াতে আনসাৰ সহ দিয়া আছে এমচিকিউজ থিওৰি সব দিয়া আছে আকৌ লগতে তোমালোকৰ প্ৰতিটো চেপ্টাৰ ওয়াইজ এডিশনাল কুৱেশ্যনছবোৰো দিয়া আছে আৰু উত্তৰৰ সহ দিয়া আছে তোমালোকে যেতিয়া ল'বা লৈ ধুনীয়াকৈ পঢ়িব পাৰিবা তেনেকৈ নোটছ নবনালেও হ'ব তোমালোকে এই কিতাপ লৈ ডাইৰেক্ট কিতাপৰ পৰাই পঢ়িব পাৰিবা তেনেকা ধুনীয়াকৈ পৰিপাটিকৈ দিয়া আছে তো চাব পাৰিছা তোমালোকৰ সায়েন্সৰ এনেকা হ'ব তো তোমালোকে ল'বা সায়েন্সটো অলপ ভলিউম হয় জানাই 16টা চেপ্টাৰ আছে তো এইখনে আছিলে তোমালোকৰ সায়েন্সৰ জিবিডি তো তোমালোকে ল'বা এখন বহুত ইম্পৰ্টেন্ট হয় আৰু সায়েন্সৰ ইয়াৰ পৰা যদি পঢ়া তোমালোকে 90 পোৱাৰ আশা তোমালোকে 100% কৰিব পাৰা তো এখন তোমালোকৰ ওভাৰঅল সায়েন্স আছিলে তো তোমালোকক অলপ দেখাই দিছোঁ তাৰপিছত আকৌ তোমালোকৰ লাষ্ট বাকি থাকিল জেনাৰেল ম্যাথমেটিক্স তো জেনাৰেল ম্যাথমেটিক্স তোমালোকে নিশ্চয় জানা যে তেনেকৈ তোমালোকে ম্যাথছ হৈছে আন্ডাৰষ্টেণ্ডিং সাবজেক্ট তো ম্যাথছৰ যেতিয়া তোমালোকে সলিউশনবোৰ ধুনীয়াকৈ থাকিব তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা আৰু তেতিয়া তোমালোকে বুজি পিনে যেতিয়া প্ৰেক্টিছ কৰিবা ম্যাথছ ইজি হৈ পৰিব তো ম্যাথছৰ কি কি আছে একচুয়ালি ইয়াতে চাও বলা তো ইয়াতে ম্যাথছৰ তোমালোকৰ তো ছাত্ৰ ছাত্ৰীসকল
মেথছৰ কিন্তু তোমালোকৰ ফৰ্মুলাবোৰ বহুত ইম্পৰ্টেণ্ট হয় তো ইয়াতে তোমালোকে প্ৰথমতে দেখা পাইছা বহুতখিনি ফৰ্মুলা ধুনীয়াকৈ দিয়া আছে আৰু এই ফৰ্মুলাছবোৰ যেতিয়া তোমালোকে জানিবা তেতিয়া মেথছ তোমালোকৰ বাবে বহুত ইজি হৈ পৰিব তো প্ৰথমতে ফৰ্মুলাছবোৰ দিয়া আছে তাৰপিছত আকৌ তোমালোকৰ ইয়াতে চেপ্টাৰ ৱাইজ ধুনীয়াকৈ প্ৰতিটো চেপ্টাৰ মেথামেটিক্সত যিমানখিনি চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰ তোমালোকৰ প্ৰতিটো মেথছ তেনেকৈ সলিউশন কৰা আছে MCQs কোৱা বা তোমালোকে লং মেথছবোৰ কোৱা ধুনীয়াকৈ সব সলভ কৰি দিছে চাব পাৰিছা তোমালোকে সলভ কৰি আনসাৰ সহ দি দিছে তো তোমালোকে এখন লৈ ভালকৈ তোমালোকে চাই বুজি পিনে প্ৰেক্টিছ কৰিব পাৰা মেথছৰ কাৰণে তো এখন তোমালোকৰ জেনাৰেল মেথামেটিক্সৰ ভলিউম চাই তোমালোকে ভয় নাখাবা মেথছ জানাই এটা সৰু মেথছ কৰিবলৈ গ'লে তোমালোকৰ 2 পেজ 3 পেজকৈ হৈ যায় তো তেনেকৈ অলপ ভলিউম হ'বই যেতিয়া তোমালোকে মেথছ বুজি পাই যাবা তেতিয়া তোমালোকৰ একদম ইজি হৈ পৰিব তো ছাত্ৰ ছাত্ৰীসকল এখন তোমালোকৰ জেনাৰেল মেথামেটিক্স এখন তোমালোকৰ জেনাৰেল সায়েন্স এখন তোমালোকৰ সোশিয়াল সায়েন্স আৰু তোমালোকৰ এখন ইংলিশ তো ছাত্ৰ ছাত্ৰীসকল একেইখনে আছিলে তোমালোকৰ জিবিডি তোমালোকে নিশ্চয় চাইছা জিবিডিৰ কেনেকা তেওঁলোকে দিছে সুবিধাবোৰ আৰু তোমালোকে একেইখন যদি লৈ ভালকৈ পঢ়া তোমালোকৰ বেলেগ আৰু একো টেনচন নাথাকিব তো তোমালোকে ল'ব পাৰা আৰু তোমালোকে এই বুক কেইখন বজাৰত তোমালোকে যিকোনো দোকানত গৈ জিবিডি বুলি ক'লে পাই যাবা আকৌ তোমালোকে যদি অনলাইন অৰ্ডাৰ কৰিব বিচাৰা ফ্লিপকাৰ্ট এমাজনৰ পৰা তেতে তোমালোকে অনলাইনতো অৰ্ডাৰ কৰিব পাৰিবা অনলাইনত অৰ্ডাৰ কৰিবলৈ আমি ফ্লিপকাৰ্ট বা এমাজনৰ লিংক দি দিছো বুকৰ আমাৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত তোমালোকে তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিবা মই ডেসক্ৰিপচনত লিংকটো দি দিছো তাতে গৈ তোমালোকে অৰ্ডাৰ কৰিব পাৰা আৰু যদি তোমালোকে অফলাইনত ল'ব বিচাৰা যিকোনো বুক ষ্টলত গৈ তোমালোকে জিবিডি বুলি ক'বা তেতিয়া তোমালোকে ধুনীয়াকৈ পাই যাবা আৰু পাছত তোমালোকে একেইখন লৈ ভালকৈ যদি পঢ়া ইজিলি তোমালোকে ভাল ৰিজাল্ট নিশ্চয় কৰিব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি তোমালোকৰ এই জিবিডি ৰিলেটেড কিবা ডাউট থাকে তোমালোকে কমেন্টছত জনাবা আমি তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম আজি কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ watching keep watching IHS Tech Assam